নমস্কাৰ মৰিয়নি নাগিনিজান চাহবাগিচাৰ ৯ নং লাইনৰ এখন ব্যতিক্ৰমী অংগনবাড়ী কেন্দ্ৰ চৰকাৰী আঁচনিৰে নহয় ৰাইজৰ সহযোগিতাৰে নিৰ্মাণ হ'ব ব্যতিক্ৰমী অংগনবাড়ী কেন্দ্ৰটো পুনৰবাৰ জনাইছো মৰিয়নি নাগিনিজান চাহবাগিচাৰ ৯ নং লাইনৰ এখন ব্যতিক্ৰমী অংগনবাড়ী কেন্দ্ৰ চৰকাৰী আঁচনিৰে নহয় ৰাইজৰ সহযোগিতাৰে নিৰ্মাণ হ'ব ব্যতিক্ৰমী অংগনবাড়ী কেন্দ্ৰটো যিটো সময়ত শিক্ষামন্ত্ৰীয়ে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি ঘোষণা কৰি আহিছে সেই সময়তে তাৰ ওলোটা স্বৰূপ দেখিবলৈ পোৱা গৈছে মৰিয়নি নাগিনিজান চাহবাগিচাৰ ৯ নং লাইনৰ এখন অংগনবাড়ী কেন্দ্ৰ যিটো কেন্দ্ৰত কৰ্মী সহায়িকা আদিবাসী ছাত্ৰ সন্থা আৰু ৯ নং বাকী ৰাইজৰ যুটীয়া প্ৰচেষ্টা বাঁহ আৰু পাতেৰে নিৰ্মাণ কৰিছে অংগনবাড়ী কেন্দ্ৰটো যিটো এক প্ৰকাৰৰ ব্যতিক্ৰমীভাৱে সজাই পৰাই ৰাখিছে আৰু গঢ়ি উঠিছে সৌন্দৰ্য পৰিৱেশ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে লগতে বিভিন্ন ধৰণৰ গছ পুলি পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি গঢ়ি উঠিছে আকৰ্ষণীয় পৰিৱেশ ৰাইজৰ আহ্বান চৰকাৰে এবাৰ চকু মেলি চাবলৈ পুনৰবাৰ জনাইছো যিটো সময়ত শিক্ষামন্ত্ৰীয়ে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিৰে ঘোষণা কৰি আহিছে আৰু ঠিক তেনে সময়ত ইয়াৰ ওলোটা স্বৰূপ দেখিবলৈ পোৱা গৈছে মৰিয়নি নাগিনিজান চাহবাগিচাৰ ৯ নং লাইনৰ এখন অংগনবাড়ী কেন্দ্ৰত যিটো কেন্দ্ৰৰ কৰ্মী সহায়িকা আদিবাসী ছাত্ৰ সন্থা আৰু ৯ নং বাকী ৰাইজৰ যুটীয়া প্ৰচেষ্টা বাঁহ তথা পাতেৰে নিৰ্মাণ কৰিছে অংগনবাড়ী কেন্দ্ৰটো যিটো এক ব্যতিক্ৰমীভাৱে সজাই পৰাই ৰাখিছে আৰু গঢ়ি দিছে সৌন্দৰ্যময় পৰিৱেশৰ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ গছ পুলি পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি গঢ়ি দিছে এক আকৰ্ষণীয় পৰিৱেশ ৰাইজৰ আহ্বান চৰকাৰে যেন এবাৰ চকু মেলি চায় আপোনাৰ অংগনবাড়ী আপুনি কৰ্মী হয় নহয় জানো এই কেন্দ্ৰখন আপোনাক চৰকাৰে কি ব্যৱস্থা কৰি দিয়া নাই নেকি হেৰি পকী মানে গৃহ নিৰ্মাণ কৰিবৰ কাৰণে নমস্কাৰ মোৰ নাম শ্ৰীমতী এষ্টেনি মণ্ডল আৰু মোৰ লগতে আছে মোৰ সহায়িকা শ্ৰীমতী আছবেল গুৰুংকাৰজী আৰু আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে আমি 2009 চনতেই আমাক এপইণ্টমেণ্ট দিছিলে আৰু তাক লৈ আমি আমাক হয় এপইণ্টমেণ্ট দিছিলে কিন্তু আমাক নিজাববীয়াকৈ ঘৰ এটি নিৰ্মাণ কৰি দিয়া নাছিলে আৰু তাৰ কাৰণে আমি ল'ৰা ছোৱালীক আমি পাঠদান দিবৰ কাৰণে আমি মানুহৰ ঘৰত বা চোতালত বা বাৰান্দাত এনেকৈ কৰি আমি পাঠদান কৰি আহিছিলোঁ আৰু তেনে স্থলত আমি তাৰ মাজতেই আমি আমাৰ বাগানৰ পৰিচালক মহোদয়ক আমাৰ পাঠদানৰ কাৰণে এটি ঘৰ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি মাটি বিচাৰি আবেদনো কৰিছিলোঁ তাতে আবেদন কৰাত মানুহৰ চোতালত এটি ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে অনুমতিও দিছিলে এবছৰৰ কাৰণে কিন্তু এবছৰ পাৰ হৈ যোৱাত বা 2 বছৰ কৰিব দিলে এই পৰিয়ালটিয়ে বা সেই ঘৰৰ অভিভাৱকজনে আপোনালোকে বিধায়ক মন্ত্ৰীক কিবা আবেদন কৰিছিলে নেকি তাৰ মাজতে আমি বিধায়কক আবেদন কৰিছিলোঁ তেনেকৈ আমি বহুতো জেগাত আমি গৈ মহিলা সমিতিয়ে হওক বা আমাৰ ৰাইজৰ হৈ পেলাই আমি আবেদনবিলাক কৰিছিলোঁ কৰাৰ পিছতো আমি একো প্ৰত্যুত্তৰ নাপালোঁ বিধায়কে আপোনাক একো হেৰি নিদিলে নেকি উত্তৰ নিদিলে নেকি কিবা কৰি দিম বুলি বা কিবা আশ্বাস নিদিলে নেকি আশ্বাস দিছিলে কিন্তু তাতো আমি একো উত্তৰ নাপালোঁ আপুনি যি ব্যতিক্ৰমীভাৱে ইয়াত এয়া হ'ল আজি আপোনাৰ সম্পূৰ্ণ 10 বছৰমানৰ আগৰ কথা এইটো যেতিয়া বিগত চৰকাৰৰ দিনত এখন অংগনবাড়ী চেণ্টাৰ চেংচন কৰা হৈছিলে আৰু এই চেংচন কৰাৰ পিছতেই ইয়াত মাটিৰ অভাৱ হৈছিলে ইয়াত এনেকুৱা এটা হৈছিলে যে নাগিনিজান চাহ বাগিচাত বাগিচাৰ পৰিচালকজনে বাগিচাৰ কৰ্তৃপক্ষই ইয়াত মাটি দিয়াৰ পৰা ব্যৱস্থা কৰিব পৰা হোৱা নাছিলে তাৰ বাবে অংগনবাড়ী কৰ্মীসকলে আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধৰক মানুহৰ ঘৰে ঘৰে মানুহৰ চোতালত মানুহৰ দুৱাৰত তেওঁলোকে কি কৰে অংগনবাড়ী চেণ্টাৰটো চলাই আহিব ধৰিছিলে তাৰপিছত আমি পৰ্যায়ক্ৰমে দেখিবলৈ পালোঁ যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি এটা কথা আমি ছাত্ৰ সংগঠনে প্ৰতিটো কথাতে আমি শিশুসকলৰ কথা মানে শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰোঁ শিশুসকলৰ লৈ আমি খুবেই চিন্তিত হৈ থাকোঁ বা তেওঁলোকৰ খুব ভৱিষ্যতৰ পৰিকল্পনাৰ কথা আমি চিন্তা কৰি থাকোঁ তেনে অৱস্থাতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি নাগিনিজান প্ৰাথমিক গোটৰ সকলো সদস্যই আমি
অংগনবাদী কৰ্মী সহায়িকাৰ লগতে স্থানীয় ৰাইজক লৈ আমি ইয়াতে এটি ৰাইজৰ সহযোগত এটি অংগনবাদী কেন্দ্ৰ স্থাপন কৰিলোঁ। আমি অলপ আগতে শুনিবলৈ পাইছোঁ বিধায়ক মন্ত্ৰী সকলোৰে ওচৰত কৰ্মীগৰাকীয়ে দৰখাস্ত প্ৰেৰণ কৰিছিলে, কিন্তু ইয়াৰ কোনো ফলপ্ৰসূ ভাল ৰিজাল্ট নাহিলে। মানে অতি লজ্জাজনক বিষয়। যি সময়ত বাগিচাবিলাকত বনিয়া গোষ্ঠীবিলাকে বিভিন্ন ধৰণৰ দোকান পোহাৰ দি পিনে ইয়াত চলি আছে, ইয়াত কোনো অনুমতি ল'ব নালাগে, কিন্তু এখন বিদ্যালয় খুলিবলৈ হ'লে কিয় অনুমতি ল'ব লগা হৈছে? ই যেন এটা ব্ৰিটিছ শাসনৰ নিচিনা আমাক লাগে। ব্ৰিটিছসকলেও তেনেকৈ কৰিব বিচাৰিছিলে, আজিৰ তাৰিখতো আমি তেনেকৈ দেখিবলৈ পাইছিলোঁ। আৰু যাৰ কাৰণে আচলতে বিধায়কৰ পৰা MPৰ পৰা আমি মানে সকলোকে আমি এইটো কাকতি মিনতি কৰাৰ পিছতো এটা সুফল পোৱা নাছিলোঁ। কিন্তু ইয়াৰ পিছতে যেতিয়া আদিবাসী ছাত্ৰসকলে নিজাববীয়াকৈ এটা সিদ্ধান্ত লোৱা হ'ল যে আমি ইয়াত এখন বিদ্যালয় স্থাপন কৰিমেই। ইয়াত আদিবাসী ছাত্ৰ সন্থাৰ লগত ৰাইজৰ কিবা সহযোগ আছে নেকি? সম্পূৰ্ণ সহযোগ আছে। ৰাইজে নিজে সহযোগ কৰিছে, শ্ৰমদান কৰিছে। সকলো ৰাইজে নাগিনজান 9 নং বাকী ৰাইজ, নাগিনজান চাহ বাগিচাৰ সকলো ৰাইজে আহি পিনে ইয়াতে শ্ৰমদান কৰিছে। আৰু তেওঁলোকৰ বাঁহ বেৰ দি পিনে তেওঁলোকে বাঁহ খেৰ দি পিনে এখন মানে ঘৰ আমি নিৰ্মাণ কৰিছোঁ। আৰু সঁচাকৈ এটা মানে এক জাকত জিলিকা আমি এটা সুন্দৰ প্ৰতিষ্ঠান আমি তেওঁলোকক ইয়াত অনুষ্ঠান এটা গঢ়ি তুলিছোঁ। মই পোনপ্ৰথমেই নৱজাগৰণ লাইফক মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকল আহি আমাৰ স্বৰূপটো, আমাৰ ইয়াৰ প্ৰতিচ্ছবিটো অসমৰ জনসাধাৰণক মানে প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে তেখেতসকললৈ মই পোনপ্ৰথমবাৰে মানে নথৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমি যিমানেই ঢাক ঢোল নবজাওঁ, বিগত চৰকাৰখনে অনুদান আগবঢ়াইছিলে কৰ্মী সহায়িকা অংগন কেন্দ্ৰ এই অনুষ্ঠানবিলাকৰ। গতিকে তেখেতসকলে আমাৰ মাটিৰ অভাৱৰ বিনিময়ত তেখেতসকলে আমাৰ কেন্দ্ৰটি মানে দিব নোৱাৰিলে। গতিকে বৰ্তমান আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুত বিভিন্ন ধৰণৰ আন্দোলনৰ সন্মুখীন হৈ আজি যিটো আপোনালোকে মানে খেৰীঘৰ দেখিছে, এইটো অন্তত নাগিনজান 9 নম্বৰ লাইনৰ নিবাসীসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতসকলে ময়নিৰ খবৰটোৰ সৈতে ষ্টুডিঅ' মুজাকৰ মনিকা শৰ্মা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে তথা সতৰ্ক হৈ থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।